বৰপেটা জিলাৰ কলগাছিয়াস্থিত বৰপেটাৰ ACCৰ মুখ্য কাৰ্যালয়ৰ খেলুৱৈ দল এটা অহা 21 জানুৱাৰীত ভূটানত হ'বলগীয়া ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰাৰ বাবে যি বাছনি কৰা হয় উক্ত দলক কলগাছিয়া মুখ্য কাৰ্যালয়ৰ পৰা উষ্ম আদৰণি জনায়। অহা 21 জানুৱাৰী ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হ'বলগীয়া যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব উক্ত খেলত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলে অংশগ্ৰহণ কৰিব। কিন্তু এই ক্ষেত্ৰত ভাৰতৰ অংগৰাজ্য অসমৰ বৰপেটা জিলা পিছ পৰি থকা দেখা নাযায়। বৰপেটা জিলাৰ ACCৰ মুখ্য কাৰ্যালয় কলগাছিয়াৰ খেলুৱৈ দল এটা ৰাহুল আমিনৰ নেতৃত্বত যি বাছনি কৰা হৈছে উক্ত দল যাতে দেশৰ সুনাম অৰ্জন কঢ়িয়াই আনিবলৈ সক্ষম হয় তাৰ কাৰণে কলগাছিয়া অঞ্চলবাসীয়ে উষ্ম আদৰণি জনায়। উক্ত আদৰণি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ফখৰুদ্দিন আলী আহমেদ সঞ্চালক ইফতিকাৰ আলী আহমেদ। তেখেতে উক্ত দলক বিজয়ী হৈ দেশৰ সুনাম অৰ্জন কৰি যাতে দেশৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে আহ্বান জনায়। আজি আমাৰ বৰপেটা জিলাৰ ষ্টুডেণ্ট কেডেট কৰ্পছৰ হেড অফিচ কলগাছিয়াত অৱস্থিত আৰু ইয়াত আমি আজি এটা বিশেষ কাৰণত একত্ৰিত হৈছোঁ। আমি আজি খুব নথৈ আনন্দিত এই কাৰ্যসূচীটো পালন কৰি যে আমাৰ মাজৰ পৰা আমাৰ SCCৰ ফালৰ পৰা ৰুহুল আমিন তেখেত অহা 21 জানুৱাৰী ভূটানত ইণ্টাৰনেশ্যনেলভাৱে মানে অনুষ্ঠিত কৰা হ'ব মাৰ্চিয়েল আৰ্ট কম্পিটিশ্যন, য'ত আমাৰ এই SCCৰ ৰুহুল আমিন তেখেতে জইন কৰিব, প্ৰতিযোগী হিচাপে তাতে যোগদান কৰিব। গতিকে আমি তেখেতক আজি আমাৰ ফালৰ পৰা এটা শুভেচ্ছামূলক বাৰ্তা দিয়াৰ কাৰণে আমি বৰপেটা জিলাৰ ষ্টুডেণ্ট কেডেট কৰ্পছৰ সমূহ বিষয়ববীয়াসকলে একত্ৰিত হৈ তেখেতক আমি দোৱা কৰিছোঁ যাতে তেখেত আমাৰ দেশৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিব পাৰে, এই অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে আৰু আমি তেখেতক শুভেচ্ছা জনাইছোঁ। আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ SCCৰ মুখ্য কাৰ্যালয় কলগাছিয়াৰ আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ সভাপতি মহোদয়, অভিভাৱক, লগতে সময় ইনষ্ট্ৰাক্টৰসকল, আজি যিটো অনুষ্ঠান ইয়াতে আয়োজন কৰা হৈছে তাতে আমি নথৈ আনন্দিত হৈছোঁ। বিশেষকৈ আমি ধন্যবাদ জনাইছোঁ আমাৰ ফখৰুদ্দিন আলী আহমেদৰ একাডেমীৰ আমাৰ সঞ্চালক মহোদয় ইফতিকাৰ ছাৰক আজি যিটো অনুষ্ঠানত উপস্থিত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। তাৰ লগতে আমি আজি যিটো ইয়াতে কাৰ্যসূচী আমাৰ হাতত লোৱা হৈছে সেইটো হ'ল আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা মই ভূটানত 5th ইণ্টাৰনেশ্যনেল গেমছত মই তাতে পাৰ্টিচিপেট কৰিম আৰু আমাৰ অসমৰ পৰা গমে থাবা ছাৰৰ আমাৰ গ্ৰেণ্ড মাষ্টাৰ গমে থাবা ছাৰৰ অধীনত নেতৃত্বত আমি 14-15 জনীয়া এটা টীম আমি অসমৰ পৰা ভূটানলৈ গৈ আছোঁ। তাতে 5th ইণ্টাৰনেশ্যনেল গেম মাৰ্চিয়েল আৰ্টছৰ পৰা আমি তাতে পাৰ্টিচিপেট কৰিম, চাইনিজ চাউলিন কংফু। সেই হিচাপে আজি আমাৰ SCCৰ যিটো মুখ্য কাৰ্যালয় কলগাছিয়াৰ পৰা আমাৰ যিটো উষ্ম আদৰণীৰ যিটো অনুষ্ঠান আয়োজন কৰিছিল আমি নথৈ আনন্দিত তাতে ইয়াতে আমি উপস্থিত হৈছোঁ। গতিকে আমি সকলোকে ধন্যবাদ জনাই আমাৰ যাতে ভৱিষ্যত ইয়াতকৈ আমি আৰু যাতে পৰৱৰ্তী সময়তো আৰু অন্য দেশত আমি যাতে পাৰ্টিচিপেট কৰিব পাৰোঁ এইখিনি আমি আশা ৰাখি সকলোকে আমি ধন্যবাদ জনাই আজি আমাৰ কাৰ্যসূচী সমাপ্ত হ'ল। যিহেতু আমাৰ ৰাজ্যিকৰ SCCৰ উপদেষ্টা তথা ফখৰুদ্দিন আলী আহমেদ একাডেমী সঞ্চালক মহোদয় আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু এচাৰে উপস্থিত থাকি নিজৰ হাতৰ সম্বৰ্ধনা জনালে আমাৰ যিজন শিক্ষাগুৰু বৰপেটা জিলা সমিতিৰ HOD চেল্ফ ডিফেন্সৰ সেই ছাৰে আমাৰ গমে থাবাৰ নেতৃত্বত অসমৰ ফালৰ পৰা 15-16 জনীয়া এটা দল, এই দলে ভূটানলৈ খেলিবলৈ যাব। এই ভূটানত খেলিবলৈ যোৱাৰ আগতে আমি ছাৰৰ আমাৰ অসমৰ টীমৰ লগত আমি সকলোকে যেকেইজন টীম প্ৰতিযোগীয়ে খেলিবলৈ যাব অসমৰ ফালৰ পৰা সেই সকলোকে আমি উষ্ম আদৰণি জনাইছোঁ আমাৰ বৰপেটা জিলা সমিতিৰ ফালৰ পৰা আৰু সকলোৱে যাতে আমাৰ অসমৰ নাম কঢ়িয়াই আনিব পাৰে এইখিনি আশা কৰিছোঁ আমি বৰপেটা জিলা সমিতিৰ ফালৰ পৰা। নিউজ টেক্স ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।